হাই এভৰিৱান, আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ মোৰ ব্ৰেকফাষ্ট বনোৱাৰ পৰা। ৰাতিপুৱাৰ পৰা পেনকেক খাব মন গ'ল আৰু মাইৰাকো টিফিনত সেইটোৱে দি পঠিয়ালোঁ। চ' আৰু বেলেগনো কি বনাই থাকিম, ময়ো সেইখিনিকে খাই ল'লোঁ, পেনকেক আৰু চাহ। অকণমান পেপাৰখন চাই এইখিনি সময়ত মই আৰামত বহি পেলাই চাহকাপ খাওঁ সদায়, যিদিনাখন মাইৰা স্কুলত যায়। জানেই নহয় আৰু এইখিনি সময় অকণমান আৰামছে বহিব পাওঁ, চ' আৰামছে খাই ল'লোঁ চাহকাপ। তাৰপিছত মই গ'লোঁ ৱাশ্বিং চেণ্টাৰত গাড়ীখন দিবলৈ, কাৰণ অহাকালি বিশ্বকৰ্মা পূজা, বহুত বেছি গাড়ীৰ ভিৰ হ'ব। সেইকাৰণে আজি দিম বুলি ভাবিলোঁ, কিন্তু একেই ভিৰ। যিয়ে নহওক আজি দি থৈ আহিলোঁ। আহি আৰু ঘৰৰ কিবাকিবি কাম আছিলে সেইখিনি শেষ কৰি ল'লোঁ, কাৰণ মাইৰাকো স্কুলৰ পৰা আনিব যাব হ'ব। আৰু একেই দৈনন্দিন কামবিলাক আপোনালোককনো আৰু কিমান দেখুৱাম। চ' উপায় নাই আৰু, বেলেগনো ব্লগ কি কৰিম। ক'ৰবাত গ'লে কেতিয়াবা কিবা ব্লগ বনোৱা যায়, ট্ৰেভেল ব্লগ, বা কেতিয়াবা আউটিঙত গ'লোঁ। কিন্তু ঘৰত থাকিলে আৰু দৈনন্দিন ব্লগবিলাক বনাই থাকিবও ভাল নালাগে, আপোনালোকে ব'ৰ হ'ব যেন পাওঁ। তথাপি আৰু আপোনালোকলৈ আগবঢ়াইছোঁ, আশা কৰিছোঁ চাই ভাল পাব। আৰু এইখিনি সময়ত মই কিবাকিবি মোৰ সৰু সুৰা ভিডিঅ'বিলাক, সৰু সৰু ব্লগ কিছুমান থাকে, সেইবোৰ মই এডিট কৰোঁ এনেই আৰু টাইম পাছ, আৰু লগতে মই ভালো পাওঁ এইবোৰ কৰি, ভিডিঅ' বনাই এডিটিং কৰি এইবোৰ মানে আগৰ পৰাই মই ভাল পাওঁ। চ' যিহেতু ইউটিউবৰ চেনেলটো পালোঁ, চ' মোৰ এইখিনি ভালপোৱাখিনি আগবঢ়াই লৈ যাব পাৰিলোঁ। সেয়াই আৰু মনৰ কথাখিনি। আৰু লাহেকৈ এতিয়া মাইৰাক স্কুলৰ পৰা আনিব যাব হ'ল, ৰেডি হ'ব ধৰিছোঁ। মাইৰাক আনিলোঁ স্কুলৰ পৰা, আৰু এয়া চিন হৈছে মাইৰাক লাঞ্চ চাঞ্চ কৰোৱাই পেলাই মই খুৱাবলৈ আনিছোঁ। মই এটা চেণ্ডউইচ আৰু ভেজ চেণ্ডউইচ আৰু এটা জুচ অৰ্ডাৰ কৰিছিলোঁ, সেইটোকে খাইছোঁ। মন একদমেই ভাল নহয়, কিয় ভাল নহয় শ্বেয়াৰ কৰি আছোঁ গোটেইখিনি আপোনালোকৰ লগত। মই মাইৰাক ফাৰ্ষ্ট খুৱাই লৈছোঁ, মানে তাৰপাছত গোটেইখিনি আপোনালোকক কৈ আছোঁ। হেল্ল' এভৰিৱান, এতিয়া মানে কথাখিনি ক'ৰ পৰা আৰম্ভ কৰোঁ এনেকুৱা লাগিছে, মানে ইমান বেছি এটা ভয় খাই আছোঁ নহয় এতিয়াও। আচলতে মোৰ লগত এটা ডাঙৰ এক্সিডেণ্ট হৈ গ'ল মাইৰাক স্কুলৰ পৰা আনিবলৈ যাওঁতে। মানে গ'লোঁ ধুনীয়াকৈ ওলাই পেলাই, তাৰপাছত কি হ'ল, আমাৰ মানে হেঙেৰাবাৰী ৰাস্তাটোত বহুত বালি শিল এইবিলাক পেলাইছে। গাড়ী লৈ গ'লেও শান্তি নাই, মানে স্কুটি লৈ গ'লেও শান্তি নাই, ছাইড দিবও নোৱাৰি, এনেকুৱা মানে ৰাস্তাটো এইফালে খান্দিছে সেইফালে খান্দিছে। তাতে আকৌ এইবাৰ আকৌ যিখিনি আছে সেইখিনিতো আকৌ শিল বালি পেলাইছে, মানে কোনফালেদি যাম কওকচোন, মানে এনেকুৱা হৈ গৈছে। আচ্ছা, এটা বাৰু ভাল হৈছে যে ৰাস্তাটো বনাই আছে, সোনকালে হ'লে হয় আৰু। কিন্তু এতিয়া মানে চিটুৱেশ্যনটো ইমান বেছি বেয়া হৈ আছে ন ৰাস্তাটোৰ, মানে মোৰ কি হ'ল, মই ওলাই গ'লোঁ আমাৰ ৰাস্তাটোৰ পৰা, এনেকৈ ওলাই গৈ মানে হেঙেৰাবাৰী মেইন ৰোডত উঠিবলৈ টাৰ্ণিং ল'ব লাগে, আৰু ৰাইট টাৰ্ণিং ল'ব লাগে মাইৰাহঁতৰ স্কুলৰ ফালে যাবলৈ। চ' মই জাষ্ট টাৰ্ণিংটো ল'ব লৈছোঁ, এখন বাইক ইমানেই বেছি স্পীডত আহিছে, মানে একদম সি নিজে কণ্ট্ৰলত নাই তেনেকুৱা যেন লাগিছে। মই জাষ্ট টাৰ্ণিংটো ল'ব লৈছোঁ, একেবাৰে এনেকুৱা লাগিছে ক'ৰবাৰ পৰা উৰি আহি পালে নেকি বাইকখন, এনেকৈ আহিছে। আহি পেলাই ঘপককৈ মানে ব্ৰেক মাৰি দিয়া নিচিনা হৈছে। মই তাতে নাৰ্ভাছ হৈ গ'লোঁ মানে দেই। মই ইমান বছৰৰ পৰা স্কুটি চলাই আছোঁ, 2012 মানৰ পৰাই স্কুটি চলাওঁ, কিন্তু মই নাৰ্ভাছ হৈ গৈছোঁ মানে। তাৰপাছত সি গ'ল বাৰু, যোৱাৰ পাছত মই এনেকৈ লাহেকৈ টাৰ্ণিংটো ল'ব লৈছোঁ। টাৰ্ণিংটো ল'ব লওঁতেই ইমান বেয়াকৈ শ্লিপ খালোঁ, মানে একদম স্কুটিখন ঘূৰি যোৱাৰ নিচিনা হ'ল, মানে শিল বালি আছিলে, মানে আজি পিচ কৰিব নেকি চাগে ৰাতিলৈকে, সেইকাৰণে সেই পূৰা পেলাইছে, ষ্ট'ন ডাষ্ট পেলাইছে। ইমান বেয়াকৈ শ্লিপ খাই ঘূৰি পেলাই মই একদম লেফ্ট ছাইডে এনেকৈ বাগৰি গ'লোঁ। তাৰপাছত পূৰা দুখ পাইছোঁ, হাতত এয়া গৈছে পূৰা, ধৰিব নোৱাৰি, বেছি গম নাপায়, কিন্তু একদম গাঁত হৈ গৈছে। চবতকৈ বেছি পেইন এইখিনিৰে হৈ আছে, কাৰণ মই এনেকুৱা বেণ্ড কৰিব পৰা নাই আঙুলিবিলাক, হাতখন মানে এনেকুৱা বেণ্ড কৰিব পৰা নাই, আৰু এইফালে এলবত হৈছে একদম তললৈ, মানে বহুত বেছিকৈ। চ' কি ক'ম, মানে আজিকালি এনেকুৱা হৈছে, নিজে আপুনি যিমান সাৱধানে থাকিলেও ন, মানে বেলেগ মানুহৰ কাৰণে আপোনাৰ ডাঙৰ দুৰ্ঘটনা ঘটিব পাৰে। মানে কেতিয়া, মানে মই বুজিয়ে নাপাওঁ, ইমান বেছি লাইফৰ ৰিস্ক হৈ গৈছে নহয় আজিকালি ৰাস্তাই ঘাটে, মানে কিছুমানৰ উৎপাতত থাকিব নোৱাৰি। অকল বাইক স্কুটি বুলি নহয়, গাড়ী চলোৱাও কিছুমান ইমান বেছি মানে উৎপাতত গাড়ী চলাই নহয়, মানে নাৰ্ভাছ হৈ যোৱা যায় এনেকুৱা। এনিৱেজ, এতিয়াতো হৈ গ'লে আৰু এইবিলাক কৈও লাভ নাই, আৰু কাকনো ক'ব। মই টাৰ্ণিংটো জাষ্ট ল'ব লৈছোঁ, তেনেকুৱাতে ইমান স্পীডত আহি আছে, আৰু মই ইণ্ডিকেটৰ দি পেলাই টাৰ্ণিং লৈ আছোঁ লাহে লাহে। অলপতো শ্ল' কৰিব পাৰে, এইফালে অহা গাড়ীবোৰ ইমান স্পীডত নন ষ্টপ, কেতিয়াবা এইফালৰ পৰা
যিহেতু তাত ট্ৰাফিক পুলিচ নাই, ট্ৰাফিক পইণ্ট নাই, চ' মানুহবিলাকে নিজে বুজি পাব লাগে যে এইফালৰ পৰাও গাড়ী আহি আছে, ইণ্ডিকেটৰ দি আছে। অকল মই বুলি নহয়, মোৰ লগতে আৰু বেলেগ গাড়ীও আছে। চ' অকণমানতো ধৈৰ্য থাকিব লাগে অন্ততঃ গাড়ীখন চলালে, কিন্তু নাই, কাৰো মানে ধৈৰ্য নাই। চ' সেইবোৰৰ কাৰণে চবেই মৰিব লাগে, চবৰে মানে বেয়া হয়। আৰু ভাগ্য এইটো ভাল যে মই মাইৰাক লৈ আহোঁতে এক্সিডেণ্টটো নহ'লে, মানে মই অকলে যাওঁতে হৈছে। সেইটো বাবে মই যে মানে বাবাক অশেষ অশেষ ধন্যবাদ ভগৱানৰ ওচৰত, মানে এটলিষ্ট মই তাইক লৈ আহোঁতে যে নহ'লে, সঁচাকৈ বাবাই বচাইছে। মানে মোৰ বাৰু হওক, মোৰ এইখিনি হৈছে, মই সহ্য কৰি ল'ম, কিন্তু তাইৰ কিবা এটা হ'লে মইতো সহ্য কৰিব নোৱাৰিলোঁ হয়, জানো কি হ'লে হয়। এনিৱেজ মানে যি হৈছে এতিয়াতো ভালৰ কাৰণেই হোৱা বুলি ক'ম, কাৰণ মোৰ অকলে হৈছে। তাইক আনিব গৈছিলোঁ যিহেতু তাইৰ একো নহ'লে, সেয়াই আৰু। বহুত দুখ পাইছোঁ, কষ্ট পাই আছোঁ, এতিয়া বিষাই আছে পূৰা, বেণ্ড কৰিব পৰা নাই বাবে। উপায় নাই আৰু। কোনেনো ভাবে ন কেতিয়া কাৰ কি দুৰ্ঘটনা হ'ব পাৰে। আজিতো ৰাতিপুৱা মই ইমান ধুনীয়াকৈ আছোঁ, ইমান নৰ্মেলি আছোঁ। কোনেনো ভাবিব যে, মইনো ভাবিছিলোঁ নে আজি মই পৰিম বুলি, ইমান ধুনীয়াকৈ তাইক আনিব গৈছোঁ। তো এনেকুৱা আৰু, সেইকাৰণে চবেই যিমান পাৰে সিমান সাৱধানে থাকিব। অকল নিজে চলালে সাৱধান নহ'লে নহ'ব, মানে ওচৰে পাঁজৰে যোৱা মানুহবিলাকৰ পৰাও মানে সাৱধানে থাকিব লগা হৈছে আজিকালি, তেনেকুৱাই হৈছে আৰু। এনিৱেজ আৰু অহাকালি হৈছে বিশ্বকৰ্মা পূজা, সেইটো কাৰণেও মনটো ভাল লাগি আছিলে। কিবা কিবি সজাম বুলি ভাবিছিলোঁ, মালা চালা অৰ্ডাৰ দিছিলোঁ ফুলৰ, মন্দিৰত সজাম, গাড়ীত সজাম, এইবোৰ ভাবিছিলোঁ। এতিয়া নাজানো কিমানখিনি কৰিব পাৰোঁ, সেইটো কাৰণে অলপমান মনটো বেয়া লাগিছে, কিন্তু উপায় নাই আৰু। যি লিখা আছে ভাগ্যত সেইটোতো হ'বই আৰু। এতিয়া অকণমান ৰেষ্ট লৈ লওঁ, মোক বহুত বেছি শুবলৈ মন গৈছে, আৰু তাইৰ লগত শুই লওঁ। আজি যদি পাৰোঁ ব্লগটো কণ্টিনিউ কৰিম, আদাৰৱাইজ অহাকালি কণ্টিনিউ কৰিম। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব আৰু আশীৰ্বাদ কৰিব সকলোৱে, আৰু যাতে বেয়া দিন নহয় একো, সেইটোৱে বিচাৰিছোঁ। আজি মই কৰিব নোৱাৰা হ'লোঁ বাবে দিদিয়ে কৰিছে দেই আমাৰ, ধুনীয়াকৈ গা পা ধুই। भैया का स्कूटी में भी दे दो अभी, इधर में दे पाओगे? অঁ বেবী, পিছত দিদি কৰিছে, আজি মই নোৱাৰোঁ ন মা। গাড়ীখন ধুনীয়াকৈ ধুই মেলি আনিলোঁ কালি, কিন্তু সেই আৰু আশাত পানী পৰি গ'ল, একো কৰিব নাপালোঁ। দিদিয়ে ধুনীয়াকৈ ধূপ জ্বলাই দিছে। कुछ नहीं होगा, तुम भी हम लोग का घर का ही हो ना, एक ही बात है। इधर में दे दो, हाँ फूल में दे दो। চব আনি থৈ দিছিলোঁ, বাট নহ'লে আৰু উপায় নাই, ভগৱানেও বুজি পাব। থেংক ইউ দিদি। মানে একদমেই মন বেয়া, সেইকাৰণে ব্লগটো কৰোঁ নকৰোঁ কি কণ্টিনিউ কৰিছোঁ আৰু। মানে কি ক'ব, পূজাৰ যিমান প্লেনিং আছিলে এনেইতো বন্ধ হৈছেই এগাল হৈ পেলাই, আৰু যিখিনি কৰিব পাৰিম বুলি ভাবিছিলোঁ সেইখিনিও কৰিব নোৱাৰা হৈ গ'লোঁ। মানে বিপদ আহিলে একেলগে আহে, সঁচাকৈ মানে একদম সঁচা কথা। মোৰ হৈ গ'ল আজি ৰাতিপুৱাই পিৰিয়ড, চ' মই একোৱেই পূজাৰ কাম কৰিব নোৱাৰিলোঁ, ইভেন গাড়ীখনো সজাব নোৱাৰিলোঁ, ধূপ এডালো জ্বলাব নোৱাৰিলোঁ। কি যে অশান্তি লাগিছে মানে কি ক'ম আৰু আপোনালোকক। বিৰাটেই খং উঠিছে নিজৰ ওপৰতে, মানে উপায় নাই আৰু, মানে কোনো উপায়ো নাই, সেইটো কাৰণে খং কৰিও লাভ নাই। চ' সেয়াই আৰু, দিনটো আজি একদমেই বেয়া গৈছে। এতিয়া এনেকুৱা অৱস্থা হৈছে, চুলিখিনিও ভালদৰে ফণিয়াব নাই পৰা। অকণমান দিদিয়ে কিবাকৈ মানে দিদিয়ে অলপ হেল্প কৰি দিছে, কাৰণ এইখিনি অলপ বেণ্ড কৰিলে, এনেকৈ বেণ্ড কৰিলে দুখ পাওঁ যে, সেইকাৰণে ৰাবাৰডাল লগাবলৈও মানে অসুবিধা হৈছে। চ' মানে কৈছোঁ নহয়, সাংঘাতিক বেয়া দিন চলি আছে। মা দুখ পাইছে ন? ক'ত দুখ পাইছিলা? কৈ দিয়া, ক'ত দুখ পাইছিলে কৈ দিয়া। ৰাস্তাত। ৰাস্তাত? স্কুলৰ ৰাস্তাত। মই ভাঙি দিম ৰাস্তা। অ' স্কুলৰ ৰাস্তা ভাঙি দিবা তুমি, মই দুখ পোৱা কাৰণে? অ' মাই গড। নাপায়, ভাল হৈ যাব ন? কোনে ভাল কৰি দিব? মাক কোনে ভাল কৰি দিব? ডক্তৰ। ডক্তৰ।
এইবাৰ বিশ্বকৰ্মা পূজাৰ আগদিনাখন আৰু পূজাৰ দিনটো বহুতেই বেছি বেয়া গ'ল, মানে ইচ্ছামতে একোৱেই কৰিব নোৱাৰিলোঁ। এনিৱেজ সেইটো লৈ পেলাই অশান্তি কৰি থাকি লাভ নাই, কাৰণ জীৱনটোত আৰু হাঁহিবলগীয়া ফূৰ্তি কৰিবলগীয়াও বহুত দিন আছে। কেতিয়াবা সকলোৰে জীৱনত বেয়া দিন আহে, বেয়া সময় থাকে, চ' সেইটোকে একচেপ্ট কৰিছোঁ। আৰু যেতিয়াই মোৰ মনটো বেছি বেয়া লাগে তেতিয়া মাইৰাৰ লগত খেলিলে, তাইৰ লগত টাইম স্পেণ্ড কৰিলে মোৰ সময়খিনি সঁচাকৈ ভাল হৈ যায়, বেয়াখিনি নাইকিয়া হৈ যায়। সেয়াই আৰু জীৱন। আজি ব্লগটো আপোনালোকৰ লগত গোটেইখিনি শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ সকলোৱে ব্লগটো চাই এটলিষ্ট ভাল পালে, তাকে কামনা কৰিছোঁ। আৰু আহিম অতি সোনকালে এটি নতুন ব্লগ লৈ, তেতিয়ালৈ সকলোৱে ভালে থাকক। বাই বাই।